নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ পুনৰ আলফাৰ সন্দেহত 4গৰাকী অসমীয়া যুৱকক অত্যাচাৰ এইবাৰ আলফাৰ সন্দেহত 4গৰাকী নিৰী যুৱকক শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ আসাম ৰাইফলছৰ বিৰুদ্ধে পুনৰ ৰাজ্যত আলফাৰ সন্দেহত অসমীয়া যুৱকক অত্যাচাৰ আলফাৰ সন্দেহত 4গৰাকী নিৰী যুৱকক শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে আলফাৰ সন্দেহত অসমীয়া 4 যুৱকৰ ওপৰত বিৰত্ব অসম ৰাইফলছৰ ফানেং পাহাৰলৈ নি যুৱক কেইগৰাকীক মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছে আলফা বুলি সন্দেহ কৰিয়াই বলপূৰ্বকভাৱে 4গৰাকী যুৱকক লৈ যায় ফানেং পাহাৰলৈ আৰু অসম ৰাইফলছৰ ৰুখৰ বলি হৈছে গোকুল বৰুৱা নিয়ন গগৈ ৰমেন গোহাই আৰু খলিন্দ্ৰ বৰুৱা মাৰপিট কৰি 4গৰাকী যুৱকক চিকিৎসাৰ নামত 2000 টকাও দিয়ে অসম ৰাইফলছে নিৰ্দোষী যুৱকক মাৰধৰ কৰাৰ পাছতেই অসম ৰাইফলছ আৰু স্থানীয় ৰাইজৰ মাজত হতাহতি হয় স্থানীয় ৰাইজক বন্দুক দেখুৱাই নিজৰ বীৰত্ব প্ৰদৰ্শন কৰে অসম ৰাইফলছৰ জোৱানে পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ ভাল খবৰ পুনৰ অসম চৰকাৰে মুকলি কৰিলে 14000ৰো অধিক চাকৰিৰ বিজ্ঞাপন আজিয়ে কৰক আবেদন আকৌ ৰাজ্যত নতুনকৈ 14000 চাকৰি মুকলি অসম চৰকাৰৰ অসম চৰকাৰে মুকলি কৰিলে এই বিজ্ঞাপন নিম্ন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ বাবে 3800টা পদ মুকলি কৰা হৈছে লগতে উচ্চ প্ৰাথমিকৰ সহকাৰী শিক্ষকৰ বাবে 1750টা পদ মুকলি কৰা হৈছে হিন্দী আৰু বিজ্ঞান শিক্ষকৰ বাবে 1750টা পদ মুকলি কৰা হৈছে লগতে 1424টা পদ মুকলি কৰা হৈছে প্ৰাদেশিকৃত মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ বাবে আৰু 7249টা পদ মুকলি কৰা হৈছে স্নাতক শিক্ষকৰ বাবে এই বিজ্ঞাপনৰ সবিশেষ জানিবলৈ আপোনালোকে ভিজিট কৰক www.assam.gov.in পৰৱৰ্তী খবৰ পুনৰ ভাগভাগ হ'ব অসম এইবাৰ পৃথক বৰাকৰ দাবীৰে বৰাকৰ ঠায়ে ঠায়ে লগালে হোৰ্ডিং আৰু বেনাৰ বৰাক কেতিয়াও অসমৰ অংগ নাছিল বুলি পোষ্টাল লগালে বিডিএফে পুনৰ পৃথক বৰাক লাগে বুলি বৰাকৰ ঠায়ে ঠায়ে লগালে হোৰ্ডিং আৰু বেনাৰ বৰাক ডেমক্ৰেটিক ফ্ৰণ্টে বৰাকৰ মাজমজিয়াত লগালে অসম বিভক্ত কৰাৰ পোষ্টাৰ বৰাক কেতিয়াও অসমৰ অংগ নাছিল বুলি পোষ্টাৰ লগালে বিডিএফে বৰাক পৃথকৰ প্ৰয়োজনীয়তা সন্দৰ্ভত 5 লাখ কিতাপ ছপাবলৈ সাজু বিডিএফ পুনৰ বৰাক ব্ৰহ্মপুত্ৰ বিভক্ত কৰাত নামি পৰিছে বিডিএফৰ নেতা প্ৰদীপ দত্ত ৰয় এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি মন্তব্য প্ৰদীপ দত্ত ৰয়ৰ আৰু পৃথক বৰাকৰ সমৰ্থনত বিজেপিৰ বিধায়কসকলৰ সমৰ্থন আছে বুলি দাবী বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ৰ বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এই ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ অসমত আকৌ ৰাষ্ট্ৰীয় সন্ত্ৰাসৰ দৰে পৰিস্থিতিৰ সৃষ্টি কৰা হৈছে অসমৰ চাৰিওদিশে এনকাউণ্টাৰ কৰি গৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এইবাৰ অসম আৰক্ষীৰ এনকাউণ্টাৰৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ হিমন্ত চৰকাৰে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজক চাৰিওদিশে অসমৰ তেজাল যুৱকক এনকাউণ্টাৰ কৰা হৈছে মুছলমানৰ পাছত এইবাৰ অসমৰ তেজাল যুৱকক টাৰ্গেট কৰিছে অসম আৰক্ষীয়ে হিমন্ত চৰকাৰৰ অতপালি আৰু সহ্য কৰা নহ'ব এনেদৰে এনকাউণ্টাৰ কৰাৰ সাহস কেনেকৈ পালে প্ৰশাসনে এই প্ৰশ্ন বিধায়ক অখিল গগৈয়ে লগতে কয় যে পুলিচৰ এনকাউণ্টাৰৰ ভয়ত চৰম সিদ্ধান্ত ল'লে তিতাবৰৰ এজন যুৱকে আৰু জিপি সিঙৰ কাৰ্যকালত অসমত সৃষ্টি হৈছে ৰাষ্ট্ৰীয় সন্ত্ৰাস ৰাজ্যত এটাৰ পাছত আন এটা এনকাউণ্টাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ হিমন্ত চৰকাৰৰ দিনত পুনৰ ৰাষ্ট্ৰীয় সন্ত্ৰাসৰ পৰিস্থিতি সৃষ্টি হৈছে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ
জি.পি. সিং আৰু হিমন্ত বিশ্ব শৰ্মা লগ হ'লে অসমত অমংগল ঘটনা ঘটিব, এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। অমিত শ্বাহে এই সন্দৰ্ভত কয় যে দেশত কা বলবৎ হ'বই, ভাৰতত কা বলবৎ হোৱাত কোনেও বাধা দিব নোৱাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এই হুংকাৰ। ভাৰতত কা বলবৎ হোৱাত কোনেও বাধা দিব নোৱাৰে। যিকোনো পৰিস্থিতিত দেশত কা বলবৎ কৰিবলৈ সংকল্পবদ্ধ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কা দেশৰ আইন, ইয়াক কোনেও বাধা দিব নোৱাৰে। কাৰ জৰিয়তে সকলোকে নাগৰিকত্ব প্ৰদান কৰিব চৰকাৰে। দেশত কা বলবৎ হ'ব বুলি দেশবাসীক কথা দিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। কাক লৈ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আৰু কোনো শক্তিয়াই কাক বাধা দিব নোৱাৰে ভাৰতত। কা বলবৎ হ'বই বুলি মমতা বেনাৰ্জীক হুংকাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, ভাৰতজোৰা যাত্ৰাৰ পাছত এইবাৰ ৰাহুল গান্ধী আৰম্ভ কৰিব নেই যাত্ৰা। অহা 14 জানুৱাৰীৰ পৰা 20 জানুৱাৰীলৈকে নেই যাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে কংগ্ৰেছে। এইবাৰ মণিপুৰৰ পৰা মুম্বাইলৈ হ'ব এই নেই যাত্ৰা। ভাৰতজোৰা যাত্ৰাৰ পাছত ৰাহুল গান্ধীয়ে এইবাৰ কৰিব নেই যাত্ৰা। 14 পৰা 20 জানুৱাৰীলৈকে নেই যাত্ৰাৰ কাৰ্যসূচী হাতত লৈছে কংগ্ৰেছে। মণিপুৰৰ পৰা মুম্বাইলৈ হ'ব এই নেই যাত্ৰা। যাত্ৰা পথত সামৰি ল'ব 14খন ৰাজ্য আৰু 85খন জিলা। সাধাৰণ জনতাক আৰ্থিক, সামাজিক, ৰাজনৈতিক ন্যায় দিয়াৰ লক্ষ্যৰে এই যাত্ৰা কংগ্ৰেছৰ। এক সংবাদমেলযোগে এই কথা সদৰি কৰিলে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। পৰৱৰ্তী খবৰ, বিজেপিৰ পৰা বহিষ্কাৰ কৰা হ'ল 16গৰাকী নেতাক। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত। নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱা 16গৰাকী নেতাক দলৰ পৰা বহিষ্কাৰ কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ ডাঙৰ ঘোষণা ৰাজ্য চৰকাৰৰ। ৰেচন কাৰ্ডৰ সামগ্ৰী সংগ্ৰহৰ বাবে বৃদ্ধি কৰা হ'ল সময়সীমা। 10 দিনৰ পৰিৱৰ্তে 12 দিনলৈ বৃদ্ধি কৰা হ'ল অন্ন সেৱাৰ দিন। ৰেচন কাৰ্ডক লৈ পুনৰ ডাঙৰ ঘোষণা চৰকাৰৰ। বৃদ্ধি কৰা হ'ল অন্ন সেৱাৰ দিন। 10 দিনৰ পৰিৱৰ্তে 12 দিনলৈ বৃদ্ধি কৰা হ'ল অন্ন সেৱা দিন। জানুৱাৰী মাহৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম। 17 জানুৱাৰীৰ পৰা 28 জানুৱাৰীলৈকে বৃদ্ধি কৰা হ'ল অন্ন সেৱাৰ দিন। সুলভ মূল্যৰ সামগ্ৰী বিতৰণ কৰা এজেণ্টলৈও কঠোৰ নিৰ্দেশ চৰকাৰৰ। এই বিশেষ দিনকেইটাত দিনজোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ দোকান। প্ৰত্যেক হিতাধিকাৰীক অৱগত কৰাব লাগিব বৰ্ধিত অন্ন সেৱাৰ দিন সন্দৰ্ভত। আৰু সামগ্ৰী অনুপাতে ই-পছ মেচিন সৃষ্ট ৰচিদ গ্ৰাহকক প্ৰদান কৰাটো বাধ্যতামূলক। এই নিৰ্দেশনা জাৰি কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, গুৱাহাটীত পুনৰ ভয়ংকৰ ঘটনা। আৰক্ষীৰে গিজগিজাই থকা গুৱাহাটী মহানগৰীত পুনৰ গুলীচালনা। কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ। গুৱাহাটীত পুনৰ গুলীচালনাৰ ঘটনা। এইবাৰ ছাত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ পিছত পৰিয়ালক আক্ৰমণ এজন দুৰ্বৃত্তৰ। গুলীচালনা কৰি পলায়ন কৰা যুৱকজনৰ নাম কুণাল ৰয়। কুণাল ৰয় নামৰ যুৱকজনৰ গুণ্ডাগিৰি গুৱাহাটী মহানগৰীত। গুৱাহাটী মহানগৰীৰ সোণাঘুলিত গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে এগৰাকী ছাত্ৰীক শাৰীৰিকভাৱে নিৰ্যাতন চলাইছিল এই কুণালে। আৰু অভিযোগৰ ভিত্তিত পৰিয়াল গৈ উপস্থিত হৈছিল কুণালৰ ঘৰত। আৰু ছাত্ৰীগৰাকীৰ পৰিয়ালক প্ৰথমে ইটাৰে আৰু ৰডেৰে প্ৰহাৰ কৰে কুণালে। তাৰ পিছতে দুইজাইকৈ গুলীচালনা কৰি পলায়ন কৰে কুণাল নামৰ যুৱকজন। আৰু ভাৰ্গৱ নামৰ এজন যুৱকে পৰিধান কৰা হেলমেটত লাগে গুলী। আৰু কথমপি প্ৰাণ ৰক্ষা পৰে ছাত্ৰীগৰাকীৰ পৰিয়ালটো। এই ঘটনাৰ পিছতে উদালবাকৰা আৰক্ষী উপস্থিত হৈছে ঘটনাস্থলীত আৰু আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, বেংকৰ গ্ৰাহকলৈ জৰুৰী খবৰ। আপোনাৰ যদি বেংকত কাম আছে তেন্তে অতি শীঘ্ৰেই কৰি লওক। নতুন বছৰৰ আৰম্ভণিতেই অৰ্থাৎ জানুৱাৰী মাহত বন্ধ থাকিব 16 দিন বেংক।
যদি আপোনাৰ বেংকত কিবা কাম আছে তেন্তে অতি শীঘ্ৰেই কৰি লওক। বেংকৰ সৈতে জড়িত যদি কিবা কাম আছে তেন্তে শীঘ্ৰেই কৰি লওক, কিয়নো 1 জানুৱাৰীৰ পৰা দেশত বন্ধ থাকিব বেংকিং সেৱা। RBIৰ বন্ধৰ তালিকাত জানুৱাৰী মাহত বেংক বন্ধ থাকিব 16 দিন। কোনদিনা কিয় বন্ধ থাকিব চাওঁ আহক। নৱবৰ্ষৰ বাবে 1 জানুৱাৰীত বন্ধ থাকিব বেংক। লগতে গণতন্ত্ৰ দিৱস মকৰ সংক্ৰান্তিতো বন্ধ থাকিব বেংক। আৰু মাঘ বিহুকে ধৰি কেইবাটা উৎসৱৰ বাবে বন্ধ থাকিব বেংকৰ কাম কাজ। লগতে দ্বিতীয় চতুৰ্থ শনিবাৰ আৰু দেওবাৰকে ধৰি মুঠ জানুৱাৰী মাহত 16 দিন বন্ধ থাকিব বেংক। অৱশ্য অনলাইন বেংকিং সেৱা চলি থাকিব 24 ঘণ্টাই, এই কথা জনাইছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনা ভাইৰাছে। বিগত 24 ঘণ্টাত দেশত পুনৰ কৰোনাত আক্ৰান্ত হৈ 3জন লোকৰ মৃত্যু হৈছে। চাওঁ আহক কোভিডৰ শেহতীয়া তথ্য। কোভিড-19ৰ সংহাৰৰ শেহতীয়া খবৰ। ক্ৰমাৎ দেশত ভয়ংকৰ হৈ পৰিছে কোভিড পৰিস্থিতি। দেশত পুনৰ কোভিডত আক্ৰান্ত হৈ 3জন লোকৰ মৃত্যু হৈছে। কৰ্ণাটকত 2জন আৰু গুজৰাটত 1জন লোকৰ প্ৰাণ গ'ল কোভিডত আক্ৰান্ত হৈ। আৰু বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 529জন লোক আক্ৰান্ত হৈছে কৰোনাত। সম্প্ৰতি দেশত কোভিডত আক্ৰান্ত লোকৰ সংখ্যা 4093 জনলৈ বৃদ্ধি পাইছে। কোভিডৰ সমান্তৰালকৈ ইয়াৰ নতুন ভেৰিয়েণ্টৰ সংহাৰ অব্যাহত আছে। কোভিডৰ সাব ভেৰিয়েণ্ট JN.1 লৈছে ভয়াৱহ ৰূপ। দেশত সাব ভেৰিয়েণ্ট JN.1ত নতুনকৈ 40জন লোক আক্ৰান্ত হৈছে। সম্প্ৰতি ভাৰতত JN.1ত আক্ৰান্ত হৈ আছে 109জন লোক। শেহতীয়াকৈ এই তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। পৰৱৰ্তী খবৰ, মুছলিম লীগ জম্মু কাশ্মীৰক নিষিদ্ধ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। দেশ বিৰোধী কাৰ্যকলাপৰ অভিযোগত আগন্তুক 5 বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে মুছলিম লীগ জম্মু কাশ্মীৰক। বৃহৎ পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে মুছলিম লীগ জম্মু কাশ্মীৰক নিষিদ্ধ ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্দৰ্ভত ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক যোগে এটা পোষ্টত লিখিছে যে ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ বাবে এই সংগঠনটো UAPৰ অধীনত নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে এই সংগঠনটোৰ ওপৰত আগন্তুক 5 বছৰলৈ নিষেধাজ্ঞা আৰোপ কৰিছে।